নমস্কাৰ, মই অঞ্জু পেগুনৰ। আজি আকৌ আপোনালোকৰ মাজত কথা এটা ক'ম বুলি আহিলোঁ। গাইজ, কথাটো আৰম্ভ কৰোঁ। তাৰমানে মই বহুত ভুল কাম এটা কৰিলোঁ। আপোনালোকে যাতে এই ভুল কামটো নকৰিব বুলি মই আজি আপোনালোকক কথাবোৰ শ্বেয়াৰ কৰি দিম। তাৰমানে মোৰ ফেচবুক পেজ দুইটা আছিলে। এটা আছিলে অঞ্জু পেগুনৰ ব্লগছ বুলি, আৰু এটা আছে অঞ্জু বুলি। মই মানে মোৰ যিটো মানে ভিডিঅ' আছিলে, এইটো মানে অঞ্জু পেগুনৰলৈ মানে মোৰ যিটো মানে মোৰ ভিডিঅ' আছিলে, তাৰ মানে ৰেচিপি ভিডিঅ' যিকোনো ভিডিঅ' আছিলে, তাত মানে মই শ্বেয়াৰ কৰিলোঁ। মনিটাইজটো অন নকৰালৈকে মানে এনেকৈ শ্বেয়াৰ কৰিব নোৱাৰে বুলি কোৱাৰ কাৰণে মই বস্তুকেইটা ডিলিট কৰিলোঁ। মই ভাবিলোঁ সেইফালে শ্বেয়াৰ কৰাটোৱে ডিলিট কৰিছোঁ। য'ত ভিডিঅ'টো দিছিলোঁ তাৰ পৰা ডিলিট কৰা নাই, নহয় ডিলিট নহ'ব বুলি মই দিছিলোঁ। কিন্তু মই ভিডিঅ'খিনি দিলে বহুত ভাল ভিডিঅ' আছিলে। ভিউজকেইটা আছিলে 18,000, 20,000, 21,000, 12,000। তাৰমানে হাজাৰৰ ভিউজ নাছিলে, মানে 15,000, 20,000, 22,000 সেইটো ভিতৰৰ মানে ভিউজ আছিলে। আৰু ভিডিঅ'কেইটা মানে বহুত ভাল আছিলে। মই ৰেচিপি বনাইছিলোঁ, বহু কষ্টৰে মানে ভিডিঅ'টো বনাইছিলোঁ। মই মানে মোৰ মনিটাইজটো অন নকৰাৰ কাৰণে মানে কিছুমান মানুহক মই সুধিছিলোঁ, কেইজন মানুহক মই সুধিছিলোঁ মোৰ মনিটাইজটো কেলৈ অন হোৱা নাই। ষ্টাৰটো অ'পেন হৈ গ'ল, আৰু ছাবস্ক্ৰাইব বুলি এটা আছে, সেই এইটো অ'পেন হৈ গ'ল। আৰু কি অ'পেন হ'ব লাগে বুলি মই বিশেষকৈ মানে একাউণ্টটো ছেটআপ কৰাৰ পিছত মই নজনাৰ কাৰণে সুধিছিলোঁ। তেতিয়া মানে ক'লে যে আপুনি বোলে ভিডিঅ'টো মনিটাইজ অন নকৰালৈকে লোকৰ ভিডিঅ' হ'লেও নিজৰ হ'লেও বোলে শ্বেয়াৰ কৰিব নোৱাৰে। নিজৰ ভিডিঅ'ক যিমান শ্বেয়াৰ কৰিছিলে সেইবিলাক ডিলিট কৰ বুলি মোক ক'লে। মানে সেইটো কাৰণে মই ডিলিট কৰি পালোঁ নহয়। ডিলিট কৰাৰ পিছত মানে মই ভিউজটো কম দেখিলোঁ। মোৰতো মানে ৰেচটো মানে 5 মিলিয়নছ 4 মিলিয়নছ এনেকৈ হৈ থাকে। তাৰপাছত কালি মই দেখিছোঁ 14,000 ইমানেই হৈ আছে মানে ৰেচটো। তেতিয়া মোক চাইছোঁ যে এইটো কি হ'ল আকৌ। তাৰপিছত চালোঁ নাই, কি হ'ল বুলি ভালকৈ চালোঁ। মানে মই যেতিয়া মই লেহেতি শাকৰ ৰেচিপি এটা দিছিলোঁ, তাত মই এই ৰেচিপিটোত মই 22,000 মানে ভিউজ পাইছিলোঁ। সেইটো চাওঁতে মানে মই ধৰা পৰিছোঁ, সেইটোতো মই ভিডিঅ'টো দিছিলোঁ, কি হ'ল। পিছত মানে মই লগৰ এজনীক সুধিলোঁ, একে হেৰি নহয় জানো, কেলৈ ডিলিট কৰিলে। তাৰমানে মোৰ মানে একদম মাথাটো মানে কালিৰ পৰা কাম নাইকিয়া হৈ গৈছে। তাৰমানে 10-12টামান এনেকৈ মানে অকল 22,000ৰ মানে গোটেই মানে 20,000, 22,000, 21,000 এনেকৈ ভিউজ আছিলে। মানুহে ভিউজটোৰ কাৰণে ভিডিঅ'টো বনাই ন, ভিউজটো নহ'লে মনটো এনেই বেয়া লাগে। মোৰ ইমান মানে ভিউজ। আৰু এটা আছিলে, মই লেহেতি শাকটো মই ৰেচিপিটো বনাই কিনিও মানে এইটো কি চব্জি বুলি মই দেখাইছিলোঁ, এইটোতো মানে মোৰ 25,000 ভিউজ আছিলে। ইমান মানে মই ভুল কাম কৰিলোঁ নহয়। তাৰমানে আপোনালোকে সেইবিলাক ভুল কাম নকৰিব আৰু লোকৰ কথা নুশুনিব। আজি মই বহুত মানে দুখত আছোঁ। ইমানেই মনটো বেয়া লাগিছে, ইমানেই মনটো বেয়া লাগিছে, কালিৰ পৰা টোপনি অহা নাই। এটা ভিডিঅ' ডিলিট কৰিলে মোৰ মনটো ভাল লাগিলেহেঁতেন। এইটো 20,000 ভিউজ আছিলে। হয়তো কাৰোবাৰ লাখৰ ওপৰত ভিউজ যায়। আমাৰ নিচিনা এতিয়া আমি আৰম্ভ হৈছোঁহে। আৰম্ভ কৰোঁতে যদি মই 20-22,000 যদি ভিউজ পাইছোঁ, সেইটোতো বহুত ডাঙৰ কথা। তাৰপিছত মই এনেকৈ ডিলিট কৰিলোঁ। ডিলিট কৰাৰ পিছত মানে সেইকণ হৈছে মানে। তাৰপৰা মানে ল'ৰাটো মোক কৈছিলে, মা তুমি কেলৈ ভিডিঅ'কেইটা এইটো ডিলিট নকৰিবা, এইটো তোমাৰ চেনেলহে, একেই হয়, তোমাৰ পেজে হয়, একো নহয়, সেইটোতো চলা নাই নহয়। এটা পেজ মই নচলাওঁ, অঞ্জু পেগুনৰতো মই নচলাওঁ। তাত মানে 7,400টা ফলোৱাৰ্ছ হৈছিলে। তথাপিও মই এইটো মানে মোৰ গুগল পে' আছে বুলি এই একাউণ্টটো মানে মই লেনদেন নকৰোঁ। মানে মালিকে বন্ধ কৰিলে, তুমি এইটো একাউণ্ট নাম্বাৰটোৰ পৰা একো হেৰি নকৰিবা, ভিডিঅ' চিডিঅ' নবনাবা বুলি কোৱাৰ কাৰণে মই নবনালোঁ। তাৰপাছত নবনাকৈ থকাৰ কাৰণে তালৈ মই এনেই তালৈকে শ্বেয়াৰ কৰি থৈ দিম বুলি মই নাজানো। ইমান মই ফেচবুকৰ বিষয়ে কিছুমান বস্তু মই বহুত জানো, কিন্তু কিছুমান মই নাজানো। তাৰপিছত মই গাইডলাইনটো পঢ়োঁতে চব কথা বুজি পালোঁগৈ। কেতিয়াও আপোনালোকে মই যিটো ভুল কাম কৰিছোঁ আপোনালোকে কোনোদিনা নকৰিব। আৰু
ইটো পিছত ইটো যাকে তাকে কথা সুধি আপোনালোকে কামবিলাক নকৰিব। যদি ফেচবুকত আপোনালোকে ক্ৰিয়েটৰ হ'ব বিচাৰিছে তেতিয়াহ'লে আপোনালোকে গাইডলাইনটো ভালকৈ পঢ়ি ল'ব। তাৰমানে এইটা মানে মই মোৰ মানে ইমান ভিউজটো মই কেতিয়া গোটামগৈ, মানে মোৰ মনটো ইমানে বেয়া লাগিছে। মানে নজনা মানুহৰ কাৰণে আজি মই ভিডিঅ'টো বনাইছোঁ, জনা মানুহৰ কাৰণে নহয়। জনা মানুহেতো বহুত কথা জানিয়ে সিহঁতে আগবাঢ়ি গৈছে। আমি নজনাৰ কাৰণে এনেকুৱা মূৰ্খ নিচিনা আজি কামটো কৰিলোঁ। আৰু এই ভুল কামটো যে মানে কোনো যে নকৰে, আপোনালোকক মই অনুৰোধ কৰিছোঁ। কেলেনো মোৰ নিচিনা বোৱাৰী বহুতে ফেচবুক পেজ খুলিছে আৰু মোৰ নিচিনা এই নজনা মানুহে বহুত আছে। মই মানে মোৰ ল'ৰাটোৰ কথাটো শুনা হ'লেও ভাল আছিলে। পৰহি দিনা মই ডিলেট কৰিছোঁ। তাৰপিছত কালি মই বহি থাকোঁতে ভিডিঅ'বিলাক মই মাজে মাজে এসপ্তাহ বা 2 সপ্তাহ বা 3 দিনৰ মূৰে মূৰে মই চেক কৰি থাকোঁ। ভিউজ ক'ত কিমান পালে বা কোনে কি কমেণ্ট দিছে মই চেক কৰি থাকোঁ। আৰু চাব লাগিব, চবেই চাব লাগে, চবেই চাই, মই বুলিয়ে নহয়, চবেই চাব লাগিব সেইটো। আৰু কিবা এটা কষ্ট কৰি কাম কৰাটো নিজে যদি মূৰ্খ নিচিনা যদি বেয়া কামটো কৰি পায়, ভুল কামটো কৰি পায়, তেতিয়া মনটো বহুত আঘাত লাগে। এতিয়া কাক ক'ম? এতিয়া মই মানে বহুত কথা চিন্তা কৰিছিলোঁ। এইটো কেলে, তাৰমানে মই সেইটোৱে ভাবিলোঁ যে মনিটাইজটো অন হওক, বা মোৰ ষ্টাৰো মানে বহুত পাই থৈছোঁতো। ষ্টাৰো মানে মানুহে বহুত কমেণ্টত দিছে আৰু ষ্টাৰ দিছে, গিফ্ট দিছে। এনেকৈ মানে পোৱাৰ কাৰণে মানে মোৰতো কেলে মোতকৈ মানে 5,000 6,000 হোৱা মানে মনিটাইজটো অন হ'ল। আৰু মোৰতো মানে মনিটাইজটো কেলে অন হোৱা নাই বুলি মানে মানুহ এজনক মই সুধোঁতে, মানুহ এজনকে নহয় 2জনমান সুধিছিলোঁ। তাৰপৰা এজনে ক'লে এনেকৈ হ'ব আৰু মৰা ভিডিঅ'খিনি দিব নালাগে বুলি। মোৰ মানে বৰমা মৰিছিলে, তেতিয়া মানে মই এই মৰা ভিডিঅ'খিনি আৰু মৰা ফটোখিনি মই মানে ইয়াতে চিন হিচাপে ৰাখিম বৰমাক বুলি এনেকৈ মানে থৈছিলোঁ। আৰু বৰ্তা মানে ফটোকেইটাও আছিলে আৰু বৰ্তা ভিডিঅ'খিনিও আছিলে। বৰ্তা ভিডিঅ'খিনি মানে মই ডিলেট কৰিলোঁ, বৰমা ভিডিঅ'খিনিও ডিলেট কৰিলোঁ। মোৰ মানে শ্বেয়াৰ কৰা ভিডিঅ'খিনি ডিলেট নকৰা হ'লে সেইকণ নহয়। মানে মই ইমান মানে মনটো বেয়া লাগি আছে। মই কত ভিউজ ক'ৰ পৰা এতিয়া মই গোটামগৈ, মানে এনেকৈ মানে মই ভাবি আছোঁ। বহুত দিনৰ আছিলে। মই আগষ্ট মাহত মোৰ ৰেচটো 7 মিলিয়ন হৈছিলে। ইমানে মানে ভিউজ আহিছিলে মই ৰেচিপি বনাই তাৰ পৰা মই সময় নাপালোঁগৈ। আৰু ফটোবিলাকতো 80 90 এনেকৈ মানে উঠিছিলে। 8,000 এনেকুৱা মানে উঠিছিলে। 80,000 90,000 এনেকুৱা, কিছুমান 8,000 9,000 এনেকুৱা ফটোবিলাকতো মানে বিলাক উঠিছিলে। বহুত বেয়া লাগিছে। আৰু ফটোবিলাকত মানে লাইকবিলাকো মানে 8,000 9,000 তলত নাছিলেই। তাৰপিছত এটা ফটো গুচি গ'ল বাৰু। এইটো ফটোটোত মানে মই ষ্টাৰো পাইছিলোঁ। ইমান মানে এই ভুল কামটো জীৱনত আপোনালোকে, মই মহিলাসকলক, মোৰ নিচিনা মহিলাসকলক মই অনুৰোধ কৰিছোঁ। মোৰ নিচিনা বহুত মানে নজনা মহিলা মানুহে আছে, সেইটো কাৰণে মই অনুৰোধ কৰিছোঁ। মই যি ভুল কাম কৰিলোঁ আপোনালোকে কেতিয়াও লোকৰ কথা শুনি কিনি নকৰিব। সেইটো কাৰণে আজি মই ভিডিঅ'টো শ্বেয়াৰ কৰি দিলোঁ। আৰু ভুল হ'লেও বেয়া হ'লেও আপোনালোকক স্পষ্টকৈ বুজাই দিব নোৱাৰিলেও মই আপোনালোকক দুআষাৰমান ক'লোঁ আজি। আৰু ভুল হ'লেও ক্ষমা কৰিব। আজিলৈ আহোঁ ভিডিঅ'টো। ধন্যবাদ জনাইছোঁ সকলোকে।